মৰমৰ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ আজি মই তোমালোকৰ ওচৰলৈ উদ্যোগী হওঁ আহা শীৰ্ষক পাঠটোৰ পৰৱৰ্তী প্ৰশ্নসমূহৰ উত্তৰ দিয়াৰ কাৰণে ব্যৱস্থা কৰিছোঁ। এইকেইটাৰ ভিতৰত মই যোৱা ভিডিঅ'ত তোমালোকক 2 নম্বৰৰ গ প্ৰশ্নলৈকে উত্তৰ দিছিলোঁ। আজি তোমালোকে চোৱা খ নম্বৰ প্ৰশ্নৰ উত্তৰ। মই তোমালোকক কেনেকৈ লিখি দিছোঁ, ইয়াৰ পৰা তোমালোকে চাই তোমালোকৰ নিজৰ বহীত লিখিব পাৰিবা। প্ৰশ্ন দিছে, উদ্যোগী কোনসকল ব্যক্তিক কোৱা হয়, বুজাই লিখা। তোমালোকে উত্তৰত লিখিবা, উদ্যোগী সেইসকলক ব্যক্তিক কোৱা হয় যিসকলে নিজে ব্যৱসায় কৰি বা উদ্যোগ আৰম্ভ কৰি কোনো বস্তু বা সেৱা বিক্ৰী কৰি নিজৰ জীৱিকা উলিওৱাৰ লগতে আনকো কৰ্ম সংস্থাপন দিবলৈ সক্ষম হয়। পিছৰ প্ৰশ্নটো চাবা। পিছৰ প্ৰশ্নটো দিছে 3 নম্বৰ প্ৰশ্ন, ইনফোচিছ কোম্পানীৰ প্ৰতিষ্ঠাপক কোন? তেওঁ ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী হোৱাৰ আঁৰৰ কাহিনীটো বৰ্ণনা কৰা। উত্তৰত তোমালোকে লিখিবা, ইনফোচিছ কোম্পানীৰ প্ৰতিষ্ঠাপক আছিল নাৰায়ণ মূৰ্তি। কৰ্ণাটকৰ এক নিম্ন মধ্যবিত্ত পৰিয়ালত জন্ম হৈছিল তেওঁৰ। সৰুৰে পৰাই তেওঁৰ উদ্যোগী হোৱাৰ দুৰ্বাৰ হেঁপাহ আছিল। সেয়েহে অভিযান্ত্ৰিক শিক্ষা সামৰণি মাৰি কিছুদিন চাকৰি কৰাৰ পাছত তেওঁ চৰকাৰী চাকৰি ত্যাগ কৰে আৰু ছফ্টৱেৰ নামৰ কোম্পানী এটাৰ প্ৰতিষ্ঠা কৰে। আকাৰডাল দি দিবা। কিন্তু প্ৰতিষ্ঠা কৰাৰ 1.5 বছৰ পাছতে কোম্পানীটো বন্ধ হৈ যায়। পুনৰ তেওঁ চাকৰিত যোগদান কৰে। অৱশেষত কেইজনমান বন্ধুৰ লগ লাগি পুনৰ ইনফোচিছ নামৰ কোম্পানী এটা আৰম্ভ কৰে। চাকৰিটো তেওঁ বাদ দিয়ে। কোম্পানী আৰম্ভ কৰোঁতে ঘৈণীয়েকে তেওঁৰ হাতত থকা টকা 10,000 দিয়ে। তাকেই মূলধন হিচাপে লৈ আৰম্ভ কৰা ইনফোচিছ প্ৰথম অৱস্থাত বহুতো বাধা ঘাত প্ৰতিঘাতৰ সন্মুখীন হ'ব লগা হৈছিল। কিন্তু 90ৰ দশকত তেতিয়াৰ বিত্তমন্ত্ৰীয়ে ভাৰতীয় অৰ্থনীতিক মুকলি কৰি দিয়াত ইনফোচিছৰ হাতলৈ অফুৰন্ত সুযোগ আৰু সুবিধা আহে আৰু ইয়াৰ পাছত নাৰায়ণ মূৰ্তি আৰু তেওঁৰ কোম্পানী পাছলৈ ঘূৰি চাব লগা নহ'ল। ধৈৰ্য আৰু একাগ্ৰতাৰে সুযোগৰ অপেক্ষা কৰি সময়ৰ সময়ত মাৰিব পৰা বাবে নাৰায়ণ মূৰ্তি আজি বিশ্বৰ ভিতৰত এজন সফল আৰু নামজ্বলা উদ্যোগী। এইখিনি হ'ব উত্তৰ। পিছৰ প্ৰশ্নটো দিছে 4 নম্বৰ প্ৰশ্ন, ছাৰ, এজন উদ্যোগী হ'বৰ বাবে শিক্ষাগত অৰ্হতা কেনেধৰণৰ হ'ব লাগিব? এনেদৰে কোনে সুধিছিল? তাৰ উত্তৰত শিক্ষকে কি কৈছিল, বুজাই লিখা। উত্তৰত লিখিবা, কথাষাৰ প্ৰীতম নামৰ ছাত্ৰজনে শিক্ষকক সুধিছিল। ইয়াৰ উত্তৰত ছাৰে কৈছিল যে মানুহে কোনটো দিশত উদ্যোগী হ'ব বিচাৰিছে তাৰ ওপৰত তেওঁৰ প্ৰয়োজনীয় শিক্ষাগত অৰ্হতাটো নিৰ্ভৰ কৰিব। এখন ধাবা বা এখন গেলামালৰ দোকান খুলিবৰ বাবে বিশেষ কোনো অৰ্হতাৰ প্ৰয়োজন নাই। কিন্তু এইবোৰ ব্যৱসায়তো কৃতকাৰ্যতা লাভ কৰিবলৈ হ'লে বুদ্ধি আৰু সাধাৰণ জ্ঞানৰ প্ৰয়োজন হয়। আনহাতে এখন বিউটি পাৰ্লাৰ বা মটৰ গাড়ী ভাল কৰা গেৰেজ বা মোবাইল, টিভি আদি ভাল কৰা দোকান দিবলৈ হ'লে সেই বিষয়ত কৌশল বা দক্ষতা থকা প্ৰয়োজন। এনেদৰে এখন হস্পিটেল বা নাৰ্ছিং হোম প্ৰতিষ্ঠা কৰাৰ বাবে এজন ডাক্তৰ বা MBBS ডিগ্ৰীধাৰী হোৱাটো প্ৰয়োজন। এইখিনি আহিব উত্তৰ। পিছৰ প্ৰশ্ন চোৱা। 5 নম্বৰ প্ৰশ্নত দিছে, এজন উদ্যোগী হোৱা যিমান সহজ, সফল হোৱাটো কিন্তু সিমান সহজ নহয়। কথাষাৰ পাঠৰ আধাৰত বুজাই লিখা। উত্তৰত লিখিবা, এজন সফল উদ্যোগী হ'বৰ বাবে লাগিব ধৈৰ্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি। সকলো মানুহৰে এই সকলোবোৰ গুণ নাথাকে। সেইবাবে এজন সফল উদ্যোগী হোৱা টান বুলি কোৱা হৈছে। এইখিনি লিখিবা। ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিম। পৰৱৰ্তী পৰ্যায়ত মই তোমালোকক পিছৰ প্ৰশ্নসমূহৰ উত্তৰ দিম। অসুবিধা পালে নিশ্চয় মোক কমেণ্টত জনাই দিবা। আৰু ভিডিঅ'টোলৈ যদি প্ৰথম আহিছা, ছাবস্ক্ৰাইব কৰি থবা চেনেলটো, যাতে পুনৰ পিছৰ ভিডিঅ'বিলাক সহজতে পোৱা। যদি ভাল লাগিছে লাইক কৰিবা
আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবা। আটালৈ পুনৰবাৰ ধন্যবাদ জনাইছোঁ। নমস্কাৰ।